কিন্তু আৰু মানুহক হহুৱাব পৰাটো এটা আৰ্ট হয়, এইটো চবৰে নাথাকে। আৰু জুবিনদাৰ এইটো এটা গোপন প্ৰতিভা আছিলে। জুবিনদাৰ বহুত প্ৰতিভা বহুতে দেখিছে, সাংঘাতিক প্ৰতিভা আছিলে প্ৰতিটো ক্ষেত্ৰতে, সেয়া সকলোৱে জানে। কিন্তু জুবিনদাৰ এটা গোপন প্ৰতিভা আছিলে, যিটো বিষয়ে বহুত কম মানুহেহে জানিছিলে। হয়তো তেওঁৰ লগত যিসকল অতি ঘনিষ্ঠ সেইসকলেহে জুবিনদাৰ এই প্ৰতিভাটো দেখিবলৈ পাইছিলে। আৰু সেইটো কি জানেনে? গাঁজা খোৱাৰ। জেনেৰেলি আমি গাঁজা বুলি কওঁ, যিটো কৌতুক বা গাঁজা, ৰসাল কথা। ৰসাল কথা তোমাৰ কোৱা দেখিছে বহুতে, কিন্তু গাঁজা খোৱাৰ তেখেতৰ যিটো উপস্থাপন শৈলী আছিলে, তেখেতে যিটো ষ্টাইলত গাঁজা কৈছিলে, তেনেকে বহুতে ক'ব নোৱাৰে। আৰু সেইটো হয়তো যিসকলে এতিয়া তেখেতক পাইছে কাষৰ পৰা, তেওঁলোকে নিশ্চয় মোৰ কথাত একমত হ'ব। আৰু সেইটো আৰ সকলোৱে নাথাকে। কিন্তু তেখেতে যিটো ধৰণে গাঁজাটো উপস্থাপন কৰে, আপুনি হাঁহিটো উঠাটো সাধাৰণ কথা, আপুনি বাগৰি বাগৰি হাঁহিব। আৰু মই কিয় এনেকে কৈছো, এবাৰ আমি এটা গীত গোৱাবলৈ জুবিনদাৰ ষ্টুডিঅ'ত গৈছিলো, চিকমিক ষ্টুডিঅ'ত। আমি জুবিনদাই ক'লে এটা আজি বৰ ভাগৰ লাগি আছে, আজি গান নাগাওঁ। আমি প্ৰায় 6-7জন মান আছিলো টোটেল ষ্টুডিঅ'টোত সেইদিনাখন। আৰু সেইদিনা বিভিন্ন ৰসাল কথা ওলাইছিলে, আৰু জুবিনদাই আৰম্ভ কৰিলে গাঁজা ক'বলৈ। মানে তেখেতে ইমান সুন্দৰকৈ উপস্থাপন কৰে গাঁজাটো, আৰু আমি তাত উপস্থিত থকা সকলোৱে বাগৰি বাগৰি হাঁহিছিলো। মানে হাঁহি হাঁহি পেটৰ বিষ হৈ গৈছিলে আমাৰ। ইমান সুন্দৰকৈ মানে উপস্থাপন শৈলীটো ইমান সুন্দৰ আছিলে, আৰু ইমান ৰসাল। এইটো এটা প্ৰতিভা কিন্তু, আৰু মানুহক হহুৱাব পৰাটো এটা আৰ্ট হয়, এইটো চবৰে নাথাকে। আৰু জুবিনদাৰ এইটো এটা গোপন প্ৰতিভা আছিলে। এইটো হয়তো বহুতেই পাইছে এনেদৰে জুবিনদাক এইটো অৱস্থাত তেখেতে গাঁজা খোৱাৰ এই অভিজ্ঞতাখিনি হয়তো বহুতেই লৈছে, কিন্তু হয়তো বহুতে নাজানে। মই সেই কথাটো শ্বেয়াৰ কৰিলোঁ। আৰু আজিও সেই দিনটো মনত পৰে। এতিয়া যিহেতু বহুত কিবা কিবি ঘটি গ'ল এইখিনি সময়ত, কিন্তু মোৰ সেই দিনটোলৈ মনত পৰে যে সেই মুহূৰ্তখিনি জুবিনদাৰ লগত পাৰ কৰিছিলোঁ প্ৰায় 5-6 ঘণ্টা সময়। আৰু জুবিনদাই আমাক আহিবলৈ দিয়া নাছিলে। তেওঁ যেতিয়া কাৰোবাৰ লগত কথা পাতি মচগুল হৈ পৰে, যেতিয়া পৰিৱেশটো হাঁহি মুখৰ হৈ পৰে, জুবিনদাই কিন্তু কাকো আহিবলৈ দিব নিবিচাৰে। তেওঁ আড্ডা মাৰি থাকিব বিচাৰে। আৰু আমিও শেষত বুদ্ধি বাধা কৰি লাষ্টত ওলাই আহিছিলোঁ পিছ নিশা। কিন্তু যথেষ্ট এটা ভাল লগা মুহূৰ্ত পাৰ কৰিলোঁ। আজিৰ দিনটোত মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ, সেইজন ব্যক্তিৰ লগত যে এনেকুৱা এটা মুহূৰ্ত পাৰ কৰিবলৈ পালোঁ। সঁচাকৈয়ে নিজকে সৌভাগ্যৱান ভাবিছোঁ। আৰু পুনৰ কৈছোঁ, জুবিনদা সঁচাকৈ মানুহ নাছিলে, ভগৱান আছিলে।